হোজাইত খালসা সেৱা সংঘৰ ব্যৱস্থাপনাত গুৰু অৰ্জন দেৱজীৰ শ্বহীদ দিৱস পালন কৰা হয়। খালসা সেৱা সংঘৰ লংকা ব্যৱস্থাপনাত গুৰু অৰ্জুন দেৱজীৰ শ্বহীদ দিৱস উপলক্ষে বিশুদ্ধ আৰু শীতল খোৱাপানী বিতৰণৰ জৰিয়তে চাবিল সেৱা প্ৰদান কৰে। 8 আৰু 9 জুনত দুদিনীয়াকৈ লংকা নগাঁও পথৰ কাষতে গড় কাপ্তানী বাংলোৰ সন্মুখতে থাকি পথচাৰীক বিশুদ্ধ শীতল খোৱাপানীৰ বিতৰণ আৰু ইয়াৰ জৰিয়তে গুৰু অৰ্জন দেৱজীৰ শ্বহীদ দিৱসটি পালন কৰে। গুৰু অৰ্জুন দেৱজীৰ শিক্ষক প্ৰথম শ্বহীদ আছিল আৰু তেওঁ শিক্ষৰ বাবে বহুতো বলিদান দিছিল। এইবুলি খালসা সেৱা সংঘৰ মুখ্য উপদেষ্টা দলজিৎ সিং সিধুৱে জানিবলৈ দিয়ে আৰু তেওঁ লগতে কয় যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো পথচাৰীক বিশুদ্ধ শীতল খোৱাপানীৰ ব্যৱস্থা কৰি গুৰুজনাৰ পবিত্ৰ স্মৃতিক সজীৱ কৰা হৈছে। যেহেতু গুৰু অৰ্জন দেৱজী তেখেতৰ শ্বহীদীৰ এই মাহটো চলি আছে আৰু এই শ্বহীদীৰ বাবে লংকা গুৰুদ্বাৰা শ্ৰীগুৰু সিং সভাত এটি পবিত্ৰ আখণ্ড পাঠেৰে গুৰুপ্ৰাপ্তি উদযাপন কৰা হ'ব অহাকালিলৈ অন্তিমটো দিন। আৰু আমি তাৰ সেই প্ৰগ্ৰামৰ লগত সংগতি ৰাখি খালসা সেৱা সংঘৰ সৌজন্যত দুদিনীয়া চবিলৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আৰু যিহেতু আমাৰ পঞ্চম গুৰু অৰ্জন দেৱজী তেখেত শ্বহীদ হৈছিলে 1606 খ্ৰীষ্টাব্দত। জাহাংগীৰে তেখেতক যথেষ্টখিনি হেঁচা প্ৰয়োগ কৰিছিল ধৰ্ম পৰিৱৰ্তন কৰাৰ বাবে, কিন্তু আমাৰ গুৰু অৰ্জন দেৱজীয়ে তেওঁ ধৰ্ম পৰিৱৰ্তন কৰা নাছিলে। সেইবাবে তেখেতক গুৰু অৰ্জন দেৱজীক গৰম টাৱাত বহাইছিল, তলত জুই জ্বলাই থৈছিল আৰু টাৱাখন পূৰা গৰম টাৱাত গুৰুজীক বহাই ৰাখিছিলে। আৰু লগতে তেখেতক ডাঙৰ এটা তৰুৰ ভিতৰত তেখেতক সোমাই দিছিলে আৰু সেই পানী উতলাইছিলে, গৰম কৰি উতলাইছিলে। আৰু গুৰুজী শীষ অৰ্থাৎ তেওঁ মূৰত গৰম বালি ঢালিছিলে কষ্ট পোৱাৰ বাবে, বহু ধৰণৰ তেওঁক শাস্তি প্ৰদান কৰিছিলে। তাৰপিছত গুৰুজীয়ে ক'লে, গুৰু অৰ্জন দেৱজীয়ে ক'লে যিহেতু মই গা ধুম বুলি, আৰু জাহাংগীৰৰ সৈন্যসকলে গৈ জাহাংগীৰক ক'লে যে গুৰু অৰ্জন দেৱজীয়ে তেওঁ গা ধুব বিচাৰিছে। তেতিয়া জাহাংগীৰে ভাবিলে তেওঁ গা ধুব যদি যায় তেতিয়াহ'লে তেওঁ বহু কষ্ট পাব। সেই কষ্ট দিয়াৰ বাবে অনুমতি দিছিল তেওঁ সৈন্যসকলক যে হয় আপোনালোকে লৈ যাওক, তেওঁ গা ধুৱাই পেলাই লৈ আহক। আৰু গুৰুজী সেই নদীত গৈ পেলাই যেতিয়া ডুবকি লগালে আৰু তেওঁ তাতে অন্তৰ্ধান হৈ শ্বহীদ হ'ল। 418তম এই শ্বহীদী গুৰু অৰ্জন দেৱজী গুৰুপ্ৰাপ্তি অহাকালিলৈ আমাৰ লংকা গুৰুদ্বাৰা শ্ৰীগুৰু সিং সভাত উদযাপন কৰা হ'ব। তাৰ লগত সংগতি ৰাখি খালসা সেৱা সংঘৰ ফালৰ পৰা এই দুদিনীয়া চবিলৰ কাৰ্যসূচী লোৱা হৈছিলে।